শিলচৰ ৰেল ষ্টেচনত উত্তপ্ত পৰিস্থিতি। শিলচৰ ৰঙিয়া এক্সপ্ৰেছৰ এচি ডবাৰ দুৰ্গন্ধক লৈ পৰিস্থিতি। বুধবাৰে নিশা শিলচৰ ৰেল ষ্টেচনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাটোৰ সূত্ৰপাত হয় শিলচৰ ৰঙিয়া এক্সপ্ৰেছৰ দুটা এচি ডবাৰ দুৰ্গন্ধক কেন্দ্ৰ কৰি। নিশা 10:45 শিলচৰৰ পৰা ৰঙিয়াৰ উদ্দেশ্যে ৰেলখন ৰাওনা হোৱাৰ কথা আছিল, কিন্তু সেই সময়ত ট্ৰেইনখনৰ বাতানুকুল B5 আৰু B6 ডবাৰ যাত্ৰীসকলে চেইন টানি ট্ৰেইনখন ৰখাই দিয়ে। যাত্ৰীসকলৰ অভিযোগ ডবা দুটাত যথেষ্ট দুৰ্গন্ধ ওলাইছিল। ঘটনাৰ পিছত লগে লগে দৌৰি আহে ৰেলকৰ্মীসকল, কিন্তু ৰেলকৰ্মীসকলৰ দায়খৰা মনোভাৱ দেখি ক্ষোভিত হৈ পৰে যাত্ৰীসকল। ডবা চাফ চিকুণ কৰা নোহোৱালৈকে ট্ৰেইন যাবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে যাত্ৰীসকলে। ইয়াক কেন্দ্ৰ কৰি শিলচৰ ৰেল ষ্টেচনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈ ৰেল আৰক্ষী, অৱশেষত চাফাই কৰ্মী মাতি আনি ডবা চাফা কৰা হয়। কেইবাবাৰো চাফাই কৰাৰ পিছত দুই ডবৰ পৰিৱেশ কিছু ভাল হোৱাত শান্ত হয় যাত্ৰীসকল। পিছত নিৰ্দিষ্ট সময়তকৈ 2 ঘণ্টা পলমকৈ ট্ৰেইনখন শিলচৰ ষ্টেচনৰ পৰা ৰঙিয়াৰ উদ্দেশ্যে ৰাওনা হয়। ট্ৰেইনটো আছে ৰঙিয়া শিলচৰ এক্সপ্ৰেছ 15611। মইতো A1ত আছিলোঁ, তো ট্ৰেইনটো এৰি দিছিলে, তাৰপিছত আকৌ থামি গৈছে। তো মই উঠি ইয়াত আহিলোঁ B6ত অহাৰ পিছত ইয়াত গম পালোঁ যে ইয়াত বহুত ক্ৰিটিকেল স্মেল কৰি আছে। এইটোৰ কাৰণে পেচেঞ্জাৰবিলাক কৰিব পৰা নাই, এইটো ট্ৰেইনটো টানি ৰখাই দিছে। এইটো পাছততো তাৰ পিছত এতিয়াই ৰৈছে, এনেকৈ ৰৈছে। মেইনটেনেঞ্চ ষ্টাফ আহিছে, এতিয়া চাই আছে এইটো ৰেক্টিফাই কৰিবলৈ, কিন্তু এতিয়াও একো হোৱা নাই। 2 ঘণ্টা হৈ গ'ল। 139ত কমপ্লেইন কৰা হৈছে, ষ্টেচন মাষ্টাৰত জনোৱা হৈছে, টিটিক জনোৱা হৈছে। এতিয়াও খালি মেইনটেনেঞ্চ টিম আহি এইটো চেক কৰি আছে ক'ত কিবা পায় নেকি। B6ৰ পেচেঞ্জাৰ ট্ৰেইনটো টানি তাৰপিছত ৰখাইছে। তাৰপিছততো মেইনটেনেঞ্চ ষ্টাফ আহি তেওঁলোকৰ ওপৰত গৰম হৈছে যে তোমালোকে কিয় ট্ৰেইনটো টানিলে। এতিয়া মেইনটেনেঞ্চ ষ্টাফ চেক কৰি আছে B6ৰ ভিতৰত। এতিয়া কি ৰিজাল্ট হ'বতো নাজানো। অলৰেডি 2 আৱাৰ্ছ লেট। এতিয়া কেতিয়া গুজিব এই ট্ৰেইনটো নাজানো। এই ট্ৰেইনটো মৰ্ণিং 5:30ত এৰাইভেল শিলচৰ, কিন্তু 5:30ৰ পৰা ৰাতি 10:40 ইমান টাইম পোৱাৰ পিছত ইমান টাইমত তেওঁলোকে চাব পৰা নাই এইটো কি অসুবিধা হৈছে, এচিত কি হৈছে কি না। মেইনটেনেঞ্চ ষ্টাফ এতিয়া কণ্ট্ৰেকচুৱেল দিয়া আছে, এইবিলাক চব কণ্ট্ৰেকচুৱেল ৰেলত, তো এইবিলাকতো চাব লাগে না। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।